তো নমস্কাৰ সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ ভাল। তো মোৰো ভালেই বাৰু। আপোনালোকে দেখিছেই মই অলপ ৰেডি হৈ আছোঁ আৰু ৰেডি হৈ আছোঁ মানে তো আজি আছে আমাৰ গাঁৱত মানে হোম। আপোনালোকে জানেই গাঁৱত চব গাঁৱতে সকলো গাঁৱতে মানে হোম পুৰে বছৰৰ পৰা বছৰলৈকে। তো আজি আমাৰ ইয়াতে আছে হাজোত। তো সকলো গাঁৱতে আছে বাৰু। আৰু ভিডিঅ'টোত হয়তো বেকগ্ৰাউণ্ডত গমে পাইছে কিবা শব্দ উঠিছে। এই ট্ৰেক্টৰে মানে বেহাৰৰ মাৰাণ মাৰি আছে, আপোনালোকক দেখুৱাই আছোঁ। এই চাওঁ পথাৰত বেহাৰৰ মানে মাৰাণ মাৰি আছে বেহাৰৰ খেতি কৰিছিলে যে তাত। তো সেইকাৰণে হয়তো চাউণ্ড আহি আছে কিজানি, আপোনালোকে ইগন'ৰ কৰিব চাউণ্ডটো। আৰু তাত যাম, চাকি জ্বলাব যাম মই এওঁ। তো মই এতিয়া ৰেডি হৈ লগ পাই আছোঁ। আৰু কি পিন্ধোঁ আপোনালোকক দেখাই আছোঁ বলক। আৰু এইযোৰ বোৱা কাপোৰ ওলাইছোঁ মই পিন্ধিব। সিদিনা মা আহিছিলে যে মিনি ব্লগত দেখুৱাইছিলোঁ, মায়ে লৈ আহিছে মোৰ কাৰণে এইযোৰ। আৰু মায়ে নিজ হাতেৰে বোৱা বাৰু। আৰু আজিলৈকে মই যিমান মানে বোৱা কাপোৰ পিন্ধিছোঁ ভিডিঅ'ত আপোনালোকে দেখা পাইছে। আৰু চব আমাৰ মোৰ মায়ে ঘৰৰ মায়ে মানে নিজ হাতেৰে বোৱা। আৰু এইযোৰো বুইছিলে আৰু এইযোৰ মোলৈ লৈ আহিছে। আৰু ভণ্টিয়ে এয়া গুঠিও দিছে একেবাৰে। তো সেয়াই ভাল লাগিছে কাপোৰযোৰ। তো পিন্ধি লৈ লগ পাই আছোঁ ৰ'ব। আৰু আমাৰ এওঁ যিহেতু মন্দিৰতে কালিৰ পৰাই লাগি আছে আৰু আহিব ঘৰত সময় পোৱা নাই। আৰু সেইকাৰণে মোক কৈছে কি চাৰ্ট দুটা ইস্ত্ৰি কৰি থৈ দিবা, যোনটো কমফৰ্টেবল হয় সেইটোৱে পিন্ধিম। তো সেয়াই মই তেওঁৰ বাবে চাৰ্ট দুটা ইস্ত্ৰি কৰি থৈ মই ৰেডি হৈ ল'লোঁ। এইবাৰ ফাৰ্ষ্ট টাইম হোম বুলি গাঁৱৰ মানুহৰ লগত মই লগাম। তেতিয়া সেইদিন তাৰ পৰা যায় তো চাকি জ্বলাব যাম বুলি ভাবিছিলোঁ, কিন্তু একেলগে ওলাই যাওঁ আৰু ঘৰত নাহোঁ। মা আহাই নাই, মাই মাৰি আছে যা। এয়া কাপোৰযোৰ পিন্ধিলোঁ, কেনে লাগছি জনাব। পিছফালে আমাৰ মাই, আগফালে গেছি এওঁ। তো বলক মন্দিৰৰ পৰা আহোঁ। আৰু ইয়াতে আমি চাকি বন্তি জ্বলাই সেৱা কৰিলোঁ একেলগে। আৰু প্ৰসাদো তাত বহি একেলগে ল'লোঁ, ওলাই নাহিলোঁ। আৰু আমাৰ ইয়াক ভাল কামটোৱে দিছে বেলোৱা। আৰু এয়া আমাৰ হৈছে খুৰীমাকো অকণমান ফটো মাৰিলোঁ, ভিডিঅ' কৰিলোঁ। আৰু এয়া আমাৰ গাঁৱৰে আটাইবোৰ। তো লগ পাই বহুতেই ভাল লাগিল গোটেইবোৰকে। তো মই যিহেতু এইবাৰ প্ৰথম পাইছোঁ, বহুত বেছি ভাল লাগিছে গৈ। এয়া ইপিনে মাও প্ৰসাদ লৈ আছে। তো আৰু এয়া আমাৰ গাঁৱৰ মন্দিৰটো। পিছত কেতিয়াবা ভালকৈ দেখুৱাম বাৰু, আজি যিহেতু এটা অনুষ্ঠান চলি আছে আৰু সেইকাৰণে ভালকৈ দেখুৱাব পৰা নাই। আৰু এইজনী মই একো কোৱা নাই বাৰু। আৰু লাজো লাগে, ভালো নালাগে ইমান মানুহৰ মাজত। আৰু যিহেতু মই এতিয়া বোৱাৰী প্ৰথম, তো এজনী বৌ। মই যিহেতু যাবৰে নাই গাঁৱৰ ফালে, সেইকাৰণে দেখি মানে বহুত জোৰ জবস্তি মাতি লৈ গ'ল। সিহঁতৰ তাতে অকণমান টাইম বহিলোঁ আৰু চাহ পানীও খালোঁ বাৰু। আৰু আমাৰ একদম মানে আমি নলবেৰা যে, সেইকাৰণে আমাৰ মনবোৰ মিলি যায়। ইয়াতে হৈ গ'ল আমাৰ এতিয়া ভোগ খাবলৈ ৰেডি। আৰু সকলো গাঁৱৰ ৰাইজ ইয়াতে এনেকৈ বহি লৈছিলোঁ ভোগ খাবলৈ।
তো হল ক্লিয়াৰ এতিয়া আমি যাওঁ এফালে আৰু মানুহ বহি আছে খাবাক গেলি আমাৰ একদম ক্লিয়াৰ আৰু এতিয়া আমি এই পথাৰ দি যাম এফালে দি কাৰণ এফালে দি ওচৰ হয় আৰু ৰাস্তা দি ঘূৰিব নাযাওঁ তো এই আমাৰ গাঁৱৰ হোম আৰু এইবাৰ প্ৰথম পালোঁ মই আহি খুব ভাল লাগিল খানা বঢ়িয়া হৈছে একদম ধুনীয়া তো ভাল লাগিল আৰু আহি সেয়া আৰু আমাৰ এওঁ মানে তামাম কামত ব্যস্ত সময় নাই তেওঁৰ মানে তো চব একদম বিলেনিত লাগি আছে তো দিয়ক ঘৰ যাই পাই লগ পাইছোঁ আৰু নাখাই বুদ্ধি যাবলে তো পালোঁ দিয়ক আহি ঘৰ আৰু এইটো পাগলাইছি আপেল খাবনে নাখে দে এইটো পাগলা আনিম দে দেৰি কৰি কাৰণ তাক যে এৰি থৈ গৈছোঁ সেইকাৰণে এতিয়া দৰ্জা খোলাৰ লগে লগে পাগলাইছি এইটো মাৰ লগত যায় আৰু মই যে ভিতৰত আছোঁ মোক বেছি গুৰুত্ব দিয়া নাই মই বাহিৰত আছে না ক'ৰবাত যাব বুলি মাক বেছি গুৰুত্ব কি হাল ক'ত গৈছিলোঁ মই ছাৰ আগবাৰ ল'ম আগবাৰ ল'ম এতিয়া চাবচোন গছ যি দেখব চাব ক'ত গৈছিলোঁ মাছে চৰ মাছে মোক দেখছি না কেনেকৈ গছ যি আছে ক'ৰবাৰ পৰা আহি এই মোচন তাৰ কি ক'ত গৈছিলোঁ মই চা এটা চুম খা যা এটা চুম খা চুম খামে কি ক'ত গৈছিলোঁ নামাতা বুকু দেখছি না ইমান ফিকু তাৰমানে ই বুকু নামাতা মোক তুমি সেৱা কৰি থাকিবা নেকি না সেৱা কৰা নমু দে কিনকে নমু দে কিনকে দে ইনকে দে মোৰ দেখি চাই নমু দে এফালে চা দেখছি নাচে দেখছি না কিন্তু নমু দি আছে সি বুকু ইনকে ফিকে নে আৰু লৈ যাম দে জকে যা লৈ যাম দে লৈ যাম আৰু পৰি যাবা আৰু লৈ যাম আৰু লৈ যাম তো এই খং দেখাই আছে ইনকে কি চা কলি যাওঁ ক'ত গৈছিলোঁ মই মই মৰম কৰি নিদিয়া যা নামাতো যা তোক যা তো হে আহি পালোঁ কাপোৰ চাপোৰ চেঞ্জ কৰি লগ পাই আছোঁ ৰ'ব এয়া চাওক ঘৰৰ ভিতৰত সোমোৱাই দেখিলোঁ এয়া বান্দৰে এই অৱস্থা কৰি থৈ দিছে মোৰ ঘৰৰ সকলোবোৰ দৈনন্দিনী কৰি পেলাইছে আৰু ভাগ্য ভাল পুকুক মই সেইটো ৰুমত থৈ গৈছিলোঁ এইটো ৰুমত তাক থোৱা নাই কাৰণ ই এফালে বিচনা আছে কিবা আছে সি যদি মানে চেপত সোমাই যায় সেইকাৰণে তাক মই এইটো ৰুমতে থৈ গৈছিলোঁ আৰু বাতিটো দেখিছেনে ক'ত উঠাই থৈ দিছে বহুত টাইম বিচাৰিছোঁ বাতি বিচাৰি পোৱা নাছিলোঁ পুকুক আধাৰ দিয়া বাতিটো তো পুকু মই টোপনি মাৰিলোঁ অলপ মুখ চুখ ধোৱাই নাই যা তো মুখ চুখ ধুওঁ তুই কষাই চাকি তাকি দেওঁ তো অলপ মানে আহি কিনে একদম দিনটো যদি লঘোণে আছিলোঁ সেইকাৰণে মানে ভাতখিনি খোৱাৰ পাছত গা চা কেম্বা লাগি গৈছে আৰু আহি কাম চামখিনি কৰি চোতাল ঘৰ সাৰি বান্দৰেতো যি উৎপাত কৰিছে সেইবিলাক চাফা কৰিলোৱে তো সেইকাৰণে আৰু এতিয়া চাহ পানী খাওঁ চাকি তাকি দিওঁ দি তো আজি ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ ভিডিঅ'টো চাই অকণমান হ'লেও ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ বাই থেংকছ ফৰ ৱাচিং বাই পুৰা একদম নাকেদি দৰ্জা খুলি আছে দেখিছিনে এইচা গেল আহিছি দে বাহিৰ পাইছে আহি